আমাৰ হিৰো দুইজনক চাওক আজি মজাকে মহাৰাজা নিচিনা বহি আছে ন টোপনি লাগিছে আৰু নেকি হামিয়াই আছো যে বেটা এই এই আদি বেটা এইফালে আমাৰ অঞ্চু বেটা টাটা টাটা দে মই এতিয়া বজাৰ যাম টাটা টাটা বেটা নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ এইফালে পিছফালে দেউতাই বহিছে এতিয়া দেউতাক প্ৰথমতে অফিচলৈ থৈ আহোঁ তাৰপিছত চিলিণ্ডাৰ আনিব যাওঁ দেউতাক থৈ আহিলোঁ দেউতাক থৈ আহি এতিয়া মানে দুটা কাম আছে মোৰ এই দুটা কামটো কৰি লওঁ প্ৰথমতে চিলিণ্ডাৰ ল'ব আছে তাৰপিছত পোষ্ট অফিচ যাব আছে গেছ চিলিণ্ডাৰ বুকিং কৰিব গৈছিলোঁ আৰু ইমানেই ভিৰ দেখিলোঁ নহয় ভাবিলোঁ যে অনলাইনতে বুক কৰিলোঁ আৰু অনলাইনতে বুক কৰি ল'লোঁ তাৰপিছত বুক কৰি মানে এতিয়া মনোজতৰ তাত আহিছিলোঁ তাৰপিছত ফটককৈ মানে কাম এটা আৰু মানে মোৰ থাকি গ'ল এই গেছ চিলিণ্ডাৰটোতো অনলাইনত হৈ গ'ল কিন্তু এইটো পাছবুকত পইচা জমা কৰিব লাগে এইটোতো অনলাইনত নহ'ব এতিয়া সেইকাৰণে মনোজৰ বাইকখন লৈ এতিয়া অলপ পোষ্ট অফিচলৈ গৈ লওঁ তাৰপিছত জমা কৰি আকৌ আহি আছোঁ মনোজৰ ইয়াত ক'বালৈ যায় বোলে মনোজে লৈ যায় বোলে এইখনেই হৈছে আমাৰ জোনাইৰ ডাকঘৰখন তাৰপিছত মেইন ৰাস্তাটো এইফালে হয় কিন্তু বহুত বোকা আছে সেইকাৰণে মই এইফালৰ ৰাস্তাৰ পৰা আহিছিলোঁ জমা হৈ গ'ল পইচা ইয়াতে বাইকটো ৰাখিছিলোঁ এতিয়া আকৌ যাওঁ এইফালে বেচেৰা ডান্সাৰ ভাই আহিছিলেহে ডান্সাৰ ভাই কিন্তু এতিয়া অকলে থাকিব লাগিব যেন পাইছে বৌ লগতে কথা পাতি থাক মই আৰু মনোজে ক'বালৈ ওলাই আছিলোঁ যে ফটককৈ আহি গ'লি তই এটা বৰষুণ দিয়াৰ আগতে মই আৰু মনোজে ওলাবগৈ লাগিবগৈ ডান্সাৰ গৰুটো খেত মই আৰু মনোজ ৰেডি হৈ গ'লোঁ এতিয়া আমি এতিয়া ওলাওঁ টাটা মনোজৰ লগত ওলাই আহিলোঁ এতিয়া ৰাস্তাত ৰখি আছোঁ কলৈ যায় কি কৰে নাজানো আৰু মানুহটোৱে ভিডিঅ' ইয়াৰ পৰা ষ্টাৰ্ট কৰিব বুলি আৰু পিছফালে ইমান ধুনীয়াকৈ লাগিছে নহয় জেগাখিনি ইয়াত পথাৰবোৰ আজি সেউজীয়া 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 লাগি আছে কাৰণ ধুনীয়া ভিউ এইটো চাগে ডিকাৰী ব্ৰিজ বুলি কয় নেকি ডিকাৰী ব্ৰিজ কৈ আছে ডিকাৰীহে আছে আমি একচুৱেলি তেলাম আহি পালোঁ তাৰপিছত মনোজৰ লগত য'তে যাওঁ আৰু চাহ আৰু বিস্কুট কিবা কিবি অফাৰ কৰি খাব পাওঁৱে আৰু এই তেলামৰ এই ট্ৰেইন ষ্টেচনটো আমি অকল ট্ৰেইনেৰে যাওঁতেহে পাৰ হৈ যাওঁ সেইকাৰণে আজি মনোজৰ হাম পুৰা নিচে যে যা ৰহা হে আমি বৰ্তমান এতিয়া তেলামৰ ষ্টেচনত আছোঁ এতিয়া ক'ত যাম আমি অৰুণাচল পাহাৰত যাম বঢ়িয়া বঢ়িয়া ভিউ দেখাম আপোনালোকক চাই থাকক এইকেইদিন পুৰা অপলোডিং হৈ আছে মানে খুটৰুং খাটৰাং ৰাস্তাতে যাবলগীয়া হৈ গৈছে ৱাও ইয়াৰ পৰা পাহাৰ দেখা আৰম্ভ হৈ গৈছে আৰু অৰুণাচল বুলি ক'লে পাহাৰেই আৰু পাহাৰৰ মাজতে ক'ৰবাত লৈ যাব চাগে এইকেইটাই এনেকৈ আমি এতিয়া জংঘলৰ ভিতৰে সোমাই গৈ আছোঁ কলৈ যায় নাজানো আৰু रास्ताবোৰ बम खतरनाक बे एकदम माने असली ऑफरोडिंग यहाँ में हो रहा है हम लोगों का पिछफाले चाওক गोटे हिल 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 और माजे माजे बुका আছে আগলেও চাওক একেই অৱস্থা ৰাস্তাটো ইমানে উখ আৰু খতৰনাক সেইকাৰণে এতিয়া মনোজৰ বাইকৰ পৰা নামি খুচকাৰি গৈ আছোগে উপায় নাই বেচৰা বাইকটো বহুত কষ্ট পাইছে হেভি অফৰোডিং একদম কেইবাৰ উঠিলোঁ কেইবাৰ নামিলোঁ বাইকত গম নাপাওঁ আৰু উঠা নমা কৰি থাকিবলগীয়া হৈছে অলপ সমান ৰাস্তা পালে উঠি যাওঁ আকৌ টাৰ্ণিং ওখ হ'লে নামিবলগীয়া হৈছে কাৰণ শ্লিপ মাৰাৰো চান্স আছে হ'লেও আগলৈ বোলে বহুত ধুনীয়া জেগা এটা আছে সেইটো কাৰণে যাবলগীয়া হৈছে আৰু খোজকাঢ়ি গৰম লাগি গৈছে ঘাম ওলাই গৈছে একদম পুৰা এই অলপ আগতে ৰ'দ দি আছিলে খোজকাঢ়োতে মানে পুৰা ঘামি গৈছোঁ চাই লওক কিন্তু এই এতিয়া যোনখিনি জেগাত পাইছোঁ ইয়াতে ৰখি আছে ইয়াত কিন্তু তামাম ঠাণ্ডা একদম মেচুকাত যোৱা নিচিনা লাগি গৈছে ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে ইয়াৰ পৰাও খুবেই ধুনীয়া ভিউটো কিন্তু তলত মানে কুঁৱলী হৈ আছে সেইকাৰণে দেখা নাপায় কেমেৰাত আমি চকুৰে অলপ চলপ দেখা পাইছোঁ আৰু লগৰবোৰে ক'লে যে আৰু ওপৰলৈ নাযাওঁ বুলি কাৰণ বাইক চাইক বেয়া হোৱা চান্স আছে কাৰণ ৰাস্তাটো বহুত বেয়া আৰু বতৰো পুৰা ডাৱৰীয়া বৰষুণ দিলে দিগদাৰ হৈ যাব অলপ সময় ইয়াতে ৰ'লোঁ তাৰপিছত এতিয়া আমি যামগৈ বুলি ওলাইছোঁগৈ আৰু ছজন আহিছিলোঁ আমি ইফালে পিছফালে এটা বাইক আৰু এটা স্কুটি আছে ইধমে মে আৰু মনোজো আৰু এতিয়া ঘৰলৈ পোনাওগৈ আৰু ইয়াত মানে বহুত ৰিক্স আছে ওপৰলৈ যোৱা ৰাস্তাটো পুৰা শ্লপিং আছে
ৰাস্তাবোৰ বেয়া হ'লে কি হ'ব পাহাৰৰ মাজে মাজে মানে ভিউবোৰ ইমান ধুনীয়া থাকে এইফালে চাওক ৱাও আজি পাহাৰৰ ওপৰত ড্ৰোন উৰাম বুলি ড্ৰোন বেগটো লৈ আনিছিলোঁ কিন্তু কামেই নিদিলে ইয়াত আৰু ক'ত ড্ৰোন উৰাব পাৰিম আৰু ৱাও চলো এক মিনিট চলো এনেকুৱা ৰাস্তাৰে নামিবলগীয়া হৈছে চাই লওক ওখ ইমান তাৰপৰা ডাবুল কৰি নামাটো সম্ভৱেই নহয় পটককৈ মানে গিৰি যোৱা চান্স আছে সেইকাৰণে নামি দিছোঁ ইয়াতে অলপ বহি লৈছোঁ আমি যে যোনটো পাহাৰটো উঠিছিলোঁ সেইটো অলপ ড্ৰোন শ্বট লৈ লওঁ বুলি ভাবিছোঁ লৈ মেলি ঘৰলৈ যামগৈ আৰু আহি পাই গ'লো জোনাই আহিয়ে মনোজৰ ঘৰত সোমালো এতিয়া মনোজে ইয়াত থৈ মোক অলপ ফাৰ্মাচীলৈ গৈছে কিবা এটা দৰৱ কিনিবলৈ এইফালে চাওক মিয়াৰ চোলা আৰু মোৰ চোলা চেম যেনে লাগিছে কেমেৰাত কালাৰটো একেই বাৰু চেকটো অকণমান বেলেগ আছে মোৰটো বাৰু হাফ চাৰ্ট মিঙাৰটো ফুল চাৰ্ট আৰু এইফালে আপোনালোকৰ প্ৰিয় ৰেপত বহি আছে এই চোলাটো একচুৱেলি মোৰ দেউতাই মানে মোৰ কাৰণে কিনি দিছে মানে সেইদিনাখন যে ভিডিঅ' বনাইছিলোঁ চোলা তোলা নাই বুলি আৰু কিমান একেটা চোলাই পিন্ধি বোলে ভিডিঅ' বনাবি সেইকাৰণে চাৰ্ট এটাকে দেউতাই লৈ দিলে আৰু মৰমতে সেইকাৰণে পিন্ধিছোঁ কেনেকুৱা লাগিছে জনাব আজি ভিডিঅ'টোত গোটেই এই চোলাটোৱে পিন্ধি ওলাইছোঁতো ভাল লাগিছে যদি ভাল লাগিছে বুলি কৈ দিব আৰু ইয়াত আমাৰ মনোজ ভাই কঁঠাল কা অপাৰেশ্যন কৰি দিয়া টেষ্টি আছে নাই এই বছৰ প্ৰথম খাইছো নেকি কঁঠাল ন তয়ো য়েছ গম পাইছিলোঁ মই ঘৰত আহি পাই দেখিছোঁ আমাৰ এই পাকৈত বাইদেউ দুইজনী তাঁত বৈ আছে ৰাতি বাল্ব জ্বলাই ঐ দিনত কেলে নোবোৱাকৈ এতিয়া ৰাতি বৈ আছ যে মই ঘৰলৈ আহি চাইছিলোঁ বেটা দুইজনে শুই আছিলে কিন্তু এতিয়া অঞ্চুমন বেটাই উঠিলে মোক চাই আছে যে কিন্তু পুৰা টোপনি লাগি আছে অঞ্চুমন বেটাৰ হাঁহি দেচোন এবাৰ হাঁহি দে আকৌ হাঁহি দে আকৌ বেটা হাঁহি দেচোন এবাৰ হাঁহি দে আকৌ ইমান মানুহে তোক চাই ভাল পায় এবাৰ হাঁহি দে নাহাহে পুৰা টোপনি লাগি আছে যে এতিয়া অঞ্চু বেটাৰ টোপনি লাগিছে বোলে সেইকাৰণে আকৌ শুৱাই দিছোঁগৈ শুই থাকিবগৈ এতিয়া অঞ্চু বেটা ন টা শুই থাকিবি ন আমাৰ বাইদেউ কেইজনীৰ ফুল বাচাটো দেখাই দিয়া বুলি কোৱাৰ কাৰণে দেখাই দিছোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত ধন্যবাদ